ৰাজেন গোহাঁয়ে দল ত্যাগ কৰাটো তেওঁৰেই দুৰ্ভাগ্য। ৰাজেন গোহাঁয়ে বিজেপিত লগালে দল বাগৰাৰ চেকা। সদ্য দলত্যাগী নেতা ৰাজেন গোহাঁইৰ সমালোচনাত মুখৰ বিজেপিৰ নেতা মন্ত্ৰী। ৰাষ্ট্ৰীয়তাবাদে আমোৱালত এইবাৰ উদাৰ জাতীয়তাবাদী হ'ল ৰাজেন গোহাঁই। পদুমেৰী জাহাজত উঠিয়েই বিজেপিক চোকা সমালোচনা গোহাঁইৰ। ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি নগাঁৱৰ পৰা বিজেপিৰ 4বাৰৰ সাংসদ তথা বিজেপিৰ পৰাই কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী হোৱা জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদত যোগ দিয়েই ক'লে বিজেপিৰ হিন্দুত্ববাদ ভুৱা। মোৰতো আজি মই স্পষ্ট ভাষাৰে কৈছোঁ, যিকোনো ৰাষ্ট্ৰীয় দলৰ প্ৰতি মোৰ অনীহা আছে। মই তেওঁলোকক কেতিয়াও আস্থা আৰু বিশ্বাসত ল'ব নোৱাৰোঁ। তাৰ পিছতে এতিয়া ৰাজেন গোহাঁইক উভতি ধৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসৰ কটাক্ষ ৰাজেন গোহাঁয়ে দল এৰাটো তেওঁৰ বাবেই দুৰ্ভাগ্যজনক। মই ভাবোঁ এইটো যে মই ৰাজেন গোহাঁইৰ কাৰণে দুৰ্ভাগ্য বুলি মই ভাবোঁ তেখেতৰ কাৰণে। কাৰণ কিয় তেখেতে যিটো ভাৰত চৰকাৰৰ মন্ত্ৰীও আছিলে, সভাপতি আছিলে, সাংসদ আছিলে, গতিকে সেইগৰাকী ব্যক্তি আচলতে দল ত্যাগ কৰিব নালাগিছিলে। এইটো মই ভাবোঁ তেখেতৰ কাৰণে দুৰ্ভাগ্যজনক। এইটো কেৱল ইমানেই নহয়, বিজেপিৰ পৰা ৰাজেন গোহাঁয়ে সকলো পাইছিল বুলি দাবী কৰি ৰঞ্জিত দাসে ক'লে, আমাৰ দলত লাগিব ধৈৰ্য, ত্যাগ আৰু সহিষ্ণুতা। ৰাজেন দাস যিহেতু প্ৰাক্তন সভাপতি আছিলে, দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা, এগৰাকী মন্ত্ৰী, এগৰাকী সাংসদ, এই উপাধিৰ লগত এতিয়া দল বাগৰা উপাধিটো তেখেতৰ লগত লাগিলে মই সেইটোহে অকণমান টান পাইছোঁ। কাৰণ কিয় অন্য মানুহে অন্য পাৰ্টীৰ পৰা আহি যোগদান কৰাটো সেইটো বেলেগ কথা। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ পৰা সাধাৰণতে প্ৰাক্তন সভাপতি এজনে তেনেকুৱা যোৱাটো আচলতে সমীচীন হোৱা নাই বুলি ভাবোঁ। বিজেপিৰ হিন্দুত্ববাদক ভুৱা আখ্যা দিয়া ৰাজেন গোহাঁইক ৰঞ্জিত দাসৰ প্ৰশ্ন, তেওঁ এতিয়া যে এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি বিজেপিৰ দৃষ্টিভংগীক সমালোচনা কৰিছে, যদি কিবা ক'বলৈ আছিল পূৰ্বে তেওঁ দায়িত্বত থকাৰ সময়ত নক'লে কিয়? এই কথা যদি তেখেতে দলত থকাৰ সময়ত যদি ক'লেহেঁতেন যে আমাৰ এইটো ভুল হৈছে যে আমি পাৰ্টিকুলাৰলি এটা জাতি বা ধৰ্মৰ হৈ পেলাই কাম কৰোঁ, এই কথাষাৰ ইমান দিনে তেখেতে কিয় কোৱা নাছিল? মই তেখেতকে প্ৰশ্ন সুধিব বিচাৰিছোঁ। তেখেতে ক'ব পাৰিব লাগিছিলে ইমান দিনে, মই আজি পাৰ্টীত যিহেতু আছোঁ, মোৰ দলৰ ভুল হ'লে মোৰ দলৰ মজিয়াত আমি কওঁ, কিন্তু তেখেতে কোনোদিন কোৱা নাই এই কথাষাৰ। ৰাজেন গোহাঁইলৈ একেই প্ৰশ্ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰো। দলৰ সভাপতি, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী হোৱা এনে এজন জ্যেষ্ঠ নেতাই কিয় সেই সময়তে কথাবোৰ নক'লে? যিবিলাক কথা এতিয়া কৈছে, যদি দলৰ মজিয়াত সেইবিলাক কথা ক'লেহেঁতেন ভাল লাগিলেহেঁতেন। ক্ষমতাত নাথাকিলে সমালোচনা কৰিবলৈ ভাল, ক্ষমতাত থকা সময়ত সেই কথাবিলাকতো তেওঁৰ মনত নপৰিলে। গতিকে ক্ষমতাত থকা সময়ত যদি ক'লেহেঁতেন যে দলে এইটো ভুল কৰিছে, এনেকুৱা কৰিব নালাগিছিল, তেতিয়া তেওঁৰ কথাটো সকলোৱে গ্ৰহণ কৰিলেহেঁতেন। কিন্তু এতিয়া কোৱাৰ লগে লগে এইটোৱে মিনিং হ'ব যে তেওঁ ইয়াত তেওঁ ক্ষমতা নোপোৱাৰ কাৰণে বেলেগ দললৈ গৈছে আৰু তাত গৈ সমালোচনা কৰিছে। মুঠৰ ওপৰত বিজেপিৰ বাবে এতিয়া যেন চকুৰ কুটা দাঁতৰ হোল হৈ পৰিছে ৰাজেন গোহাঁই। নতুনকৈ আঞ্চলিকতাবাদৰ পোছাক পিন্ধা ৰাজেন গোহাঁইও সাজু হৈছে পানী ঘোলা কৰিবলৈ। কিন্তু নিজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে ৰাজেন গোহাঁয়ে 2026ৰ নিৰ্বাচনত বিজেপিক কিমান প্ৰত্যাহ্বান জনাব পাৰে তাৰ ওপৰত দৃষ্টি ৰাখিব ৰাজ্যবাসী। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।